আমিনগাঁৱত নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰাম সাংবাদিক বঁটা প্ৰদান অনুষ্ঠান ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট সাংবাদিকক প্ৰদান কৰে সাংবাদিক বঁটা দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ নাথ চৌধুৰীলৈ বিশিষ্ট চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিক বঁটা নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতিম শৰ্মালৈ বিশিষ্ট নাট্যকৰ্মী জগত চন্দ্ৰ গগৈ সোঁৱৰণী সাংবাদিক বঁটা DY 365ৰ নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক মজিবুৰ ৰহমানলৈ বিশিষ্ট সমাজকৰ্মী ভুৱন চন্দ্ৰ দত্ত সোঁৱৰণী সাংবাদিক বঁটা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰে বিশিষ্ট ভাষাবিদ ডক্টৰ উপেন ৰাভা হাকাচামে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামৰ উদ্যোগত আৰু নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ সহযোগত এই বঁটা প্ৰদান কৰা হয় বঁটাত আছে এখনি মানপত্ৰ স্মাৰক ফুলক গামোচা জাপি আৰু চেলেং চাদৰ কবি কমল বৰাই আধৰা অনুষ্ঠানটি আদৰণি ভাষণ প্ৰদান কৰে নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামৰ সম্পাদক কৌশিক দাসে ফৰামে যোৱা 12 বছৰ ধৰি তেখেতসকলে অসমৰ বিভিন্ন অঞ্চলৰ গোটেই অসম ভিত্তিতে তিনিগৰাকী বিশিষ্ট ব্যক্তিৰ নামত সাংবাদিকতা বঁটা দি আহিছে এইবাৰ তিনিগৰাকী ব্যক্তিক দিয়া হ'ল আৰু তিনিগৰাকী ব্যক্তিয়ে বেলেগ বেলেগ দিশৰ আমাৰ কিছুমান প্ৰিণ্ট মিডিয়াৰ আছে কিছুমান ইলেক্ট্ৰনিক মিডিয়াৰ আছে গতিকে তেখেতসকলক বঁটা প্ৰদান কৰা পৰিয়াল আৰু আমাৰ এই ফৰাম দুয়োটাৰ মানে মই শলাগ লৈছোঁ আৰু মই আশা কৰিম যে অসমৰ উত্তৰ গুৱাহাটীৰ নিচিনা বিভিন্ন অঞ্চলৰ যিসকল সংবাদসেৱী আছে তেখেতসকলে যাতে সাংবাদিকতাৰ মূল যিটো নীতি আদৰ্শক সন্মান জনাই নিজৰ যিটো পবিত্ৰ বৃত্তি সেইখিনি অব্যাহত ৰখাত হাজাৰ প্ৰলোভনো যাতে তেখেতসকলক প্ৰলোভিত যাতে কৰিব নোৱাৰে বা চৰকাৰী বিভিন্ন ধৰণৰ কেতিয়াবা সুবিধা প্ৰদানৰ আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট নিউজ নাও 24/7